নমস্কাৰ বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। মই মণি ফেমিলি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আপোনালোকে কেনেকুৱা আছে? নিশ্চয় আশা কৰিছোঁ ভালেই আছে। ভালে থাকক, সুস্থই থাকক, সাৱধানে থাকিব আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু এতিয়া সময় হৈছে আবেলি 4 বজা আৰু মই 4 বজাৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মৰম দিব, ছাপোৰ্ট কৰিব। আৰু এয়া চাইছে মোৰ হাজবেণ্ডে বজাৰ কৰি আনিছে আৰু মই বজাৰকেইটা সামৰি আছোঁ। আৰু কি আনিছে জানেনে? চাউল আনিছে, মুড়ি আনিছে, বিস্কুট আনিছে, গাখীৰ আনিছে। এইকেইটা মই সামৰি আছোঁ আপোনালোকৰ লগত লৈ। আশা কৰিছোঁ ধৈৰ্য সহকাৰে সম্পূৰ্ণ ব্লগটো চাব। অলপ হ'লেও নিশ্চয় ভাল পাব চাই ব্লগটো। আৰু এয়া চাইছেনে চাউলটো সামৰি থৈ তাৰপিছত মই আলুকেইটা সামৰি আছোঁ। পিঁয়াজকেইটা এক চাইডত থৈছোঁ, আলুকেইটা এক চাইডত থৈছোঁ। আলুকেইটা সামৰি থৈ তাৰপিছত এতিয়া মই মুড়িকেইটা ঢালি আছোঁ বৈয়ামত। আৰু মোৰ ল'ৰাটোৱে চাইছেনে এদিকৰ পৰা এদিকে দৌৰা দৌৰি কৰি আছে, ইমান উৎপাত কৰে জানেনে। আৰু এতিয়া স্কুলটোও বন্ধ। স্কুলটো খোলা থাকিলে ভাল, তেতিয়া অলপ মানে উৎপাতটো কম হয় আৰু ঘৰ দুৱাৰো অলপ চাফা চিকুণ থাকে। সিহঁতৰ কাৰণে জানেনে কেইবাৰ যে মই বিচনা সামৰিব লাগে, কাপোৰ সামৰিব লাগে, বহুত কষ্ট হয় দিনটো জানেনে। অলপ মই ৰেষ্টেই ল'ব নোৱাৰোঁ। যেনেকুৱা ল'ৰাটোৱে উৎপাত কৰে, ছোৱালীজনীটো কৰে, তাই জানি সৰু। ল'ৰাটো যে ডাঙৰ হৈছে সি অলপো নুবুজে জানেনে, বিৰাট উৎপাত কৰে। আৰু ল'ৰাটো এতিয়া চকচ খাই আছে বহি পেলাই গাখীৰৰ লগত খাবৰ কাৰণে ল'ৰা ছোৱালীকেইটাই। আৰু ছোৱালীজনীটো শুই গ'ল জানেনে, সন্ধিয়াত আগতে তাই শুই গ'ল। নহ'লে তাইৰ কাৰণে মই মুড়িকেইটা সোমাবই নোৱাৰিলোঁ হয়। বিস্কুট মুড়ি একদম বাৰে এলো মেলো কৰি পেলাই মানে শান্তিমতে মই কামখিনি কৰিবই নোৱাৰিলোঁ হয়। তাই টোপনি গ'লে তেতিয়া মই কাম কৰি শান্তি পাওঁ জানেনে, নহ'লে নোৱাৰোৱেই। মানে এটা কৰিব গ'লে আৰু এটা কাম বাঢ়ি যায়, বিৰাট কষ্ট দিনটো পাওঁ। আৰু মোৰ বেছি কষ্ট হয় কিয় জানেনে, এটা হাতেৰে নোৱাৰোঁ যে, এটা হাতেৰে কাম কৰিব লাগে। আৰু এইকাৰণে মোৰ বহুত কষ্ট হয়। মানুহে দুটা হাতৰ জেগাত যদি এটা হাতেৰে কাম কৰে, এদিকে দেৰিও হয় আৰু কষ্টও বেছি হয় না। মই জানেনে দিনটো ইমান কাম কৰি থাকোঁ, মানে দিনটো অলপ ৰেষ্টেই ল'ব নোৱাৰোঁ জানেনে। আৰু ল'ৰা ছোৱালীকেইটাকো চম্ভালিব লাগে, ঘৰৰ কাম কাজ, তাৰপিছত ৰন্ধা বঢ়া, মানে যিমান কাম কাজ আছে সকলো কামখিনি মই অকলে হাতে কৰিব লাগে। আৰু তাৰ মাজত আকৌ ভিডিঅ' বনাওঁ জানেনে। ভিডিঅ' বনালেতো এনেও দেৰি হয় কাম কৰাত, এটা ভিডিঅ' শ্বুট কৰোঁতে, নহ'লে আকৌ কাটি পেলাই আকৌ বনাব লাগে। ভিডিঅ' শ্বুট কৰাৰ সময়তো বহুত দেৰি হয় কাম কৰা। এইখানে আৰু মোৰ দিনটো অলপ ৰেষ্ট নাপাওঁ। আপোনালোকৰ লগত কথা পাতি মই কিমানখিনি কাম কৰিলোঁ। গাখীৰ গৰম কৰিলোঁ, তাৰপিছত ল'ৰাটোক গাখীৰ বিস্কুট দিলোঁ, ল'ৰাটোৱে গাখীৰ বিস্কুট খালে। এতিয়া মই আম কাটি আছোঁ। আৰু এয়া চাওকচোন মই এটা হাতেৰে কাটি আছোঁ, মানে এইটো হাতেৰে ধৰিবই নোৱাৰোঁ। এইকাৰণে আপোনালোকেতো অনুভৱ কৰকচোন, দুটা হাতৰ কাম এটা হাতে কৰি আছোঁ, মানে কষ্ট কিমান হয় আৰু সময়তো বহুত দৰকাৰ। সেইকাৰণে মই কাম কৰি দিনটো ভাগৰুৱা হৈ যাওঁ। আৰু মোৰ নাৰ্ভৰ প্ৰব্লেম, কমজুৰি, মানে কি ক'ম আৰু ইমান কষ্ট হয়। তথাপি মই ভিডিঅ' বনাওঁ, ভাবোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, তেতিয়া মনটো অলপ ভাল লাগে। আৰু ভিডিঅ' বনাই এতিয়া অভ্যাস হৈ গৈছে না, মানে ভিডিঅ' বনাব এৰিবই নোৱাৰোঁ জানেনে। মোৰ হাজবেণ্ডেতো গালিয়ে দিয়ে, ইমান কিয় কষ্ট কৰি থাকা, নালাগে কষ্ট কৰিবৰ কাৰণে, পিছত বেমাৰ হ'ব। তথাপি মই আপোনালোকৰ লগত ইমান মানে ভাল পোৱা হৈছে, মই এৰিব নোৱাৰোঁ ভিডিঅ' বনোৱা। আৰু ভিডিঅ' বনোৱা মূল উদ্দেশ্য হৈছে জানেনে, বহুত আশা কৰি মই ইউটিউব চেনেলটো খুলিছোঁ। মোৰ লাগিলে যিমানেই কষ্ট হওক, যদি কষ্টৰ ফল পাওঁ তেতিয়াহ'লে কষ্ট হ'লেও গাত নালাগে জানেনে, মনত আনন্দ লাগে। কিন্তু আপোনালোকৰ হাততে চব। আপোনালোকে ছাপোৰ্ট কৰিলে, মৰম দিলে মই নিশ্চয় আগবাঢ়িব পাৰিম। যাই হওক, আজি মই বহুত বক কৰি দিলোঁ, কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, মোক ক্ষমা কৰি দিব।
আম কাটি তাৰপিছত মুড়ি গাখীৰ আমৰ লগত খাই আছোঁ মই আৰু মোৰ ল'ৰাই। আৰু মোৰ হাজবেণ্ডে বোলে আম গাখীৰ নাখায়, সেইকাৰণে চাহ বনাব কৈছে, তাক চাহ বনাই দিছোঁ। চাহ বিস্কুট খাই আছে মোৰ হাজবেণ্ডে, আৰু আমি গাখীৰৰ লগত মুড়ি আম খাই আছোঁ। তাৰপিছত খাই বৈ এয়া চাওক মোৰ হাজবেণ্ডে কেইটামান শিলগুটি বিচাৰি দিছোঁ। মই এইকেইটা ৰং কৰি দিয়া না, মই ঘৰত অলপ ডেক'ৰেশ্যন কৰিম। মোৰ হাজবেণ্ডেতো ৰঙৰ কাম কৰা না, ৰং আছে ঘৰত। এয়া চাওক মোৰ হাজবেণ্ডে এইকেইটা ৰং কৰি আছে, মানে ৰঙত জুবুৰাই দিছে, দি পেলাই উঠাই দিছে। তো শুকালে আৰু অলপ তাক মেৰামতি কৰিম মই, পিছত আপোনালোকৰ আগত শ্বেয়াৰ কৰিম এইকেইটা ডেক'ৰেশ্যন কৰা। আগত এইকেইটা ৰং কৰি তাৰপিছত শুকাই লওক। এয়া চাওক ৰং কৰা হ'ল, চাইছেনে কিমান ভাল লাগিছে। তাত আৰু অলপ মেৰামতি কৰিম। তাৰপিছত মই ভাত পাচলি বনাবলৈ আহিছোঁ। এয়া চাওক মাছ আনিছে মোৰ হাজবেণ্ডে, মাছ বাছি তাৰপিছত নিমখ হালধি দি সানি তাৰপিছত মাছটো অলপ ভাজি থৈছোঁ। আৰু এতিয়া মই চব্জি কাটি আছোঁ, আলু আৰু বেঙেনা দি পেলাই গুড়া মাছটো বনাম। আৰু সেইটো কি মাছ কয়, মই মাছৰ নাম ইমান নাজানো জানেনে। এইটো মাছটো বনাম আপোনাৰ জিকা আৰু আলুৰ লগত। এইটো অলপ জোল বনাম আৰু এইটো শুকান বনাম গুড়া মাছটো। আৰু এই চাইছেৰে মই ধৰিব কিমান কষ্ট হয় এটা হাতেৰে, এইটো হাতেৰে নোৱাৰোৱে, বিৰাট কষ্ট হয়। চাই থাকক আপোনালোকে মই কেনেকৈ এটা হাতেৰে চব্জিকেইটা কাটোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব দেই। যদি ভাল লাগে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেনে আপোনালোকে চাই থাকক মই চব্জিটো কেনেকুৱা বনাওঁ, গুড়া মাছৰ চব্জিটো। এয়া চাওক মোৰ চব্জিটো হৈ গ'ল, আৰু এতিয়া আমি ভাত খাম। আৰু জানেনে চব্জিটো ইমান টেষ্টি হৈছে, আপোনালোকেও পাৰিলে এনেকুৱা বনাই খাব, নিশ্চয় ভাল পাব খাই। তেনে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ দেই। দেখা হ'ব নেক্সট ভিডিঅ'লৈ। আজিলৈ টাটা বাই, আই লাভ ইউ সকলোকে। সম্পূৰ্ণ ব্লগটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। নমস্কাৰ।